প্ৰত্যেক প্ৰতিনিধিয়ে ইয়াক খাই পেলাই কৈছিল যে আমি লংপেং শাক খাইছোঁ। 30 বছৰৰ মূৰত এই মণ্ডলীলৈ আকৌ আহিছে টাকাম মিচিং বাপ্তিষ্ট কেবাং। হয় হয়, আমাৰ এটা জয় যিছু। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ। আজি মই নিজৰ মণ্ডলীতে থাকিম আৰু আমাৰ মণ্ডলীলৈ আজি এজন বিশেষ আলহী আহিছে আৰু আলহীক লগ পাম আৰু আলহীৰ যোগেদি আজি যিটো মেছেজ হ'ব আমি শুনিম। প্ৰিয় বিশ্বাসীসকল, আজি আমি যিটো বাক্য চাম যোহানে লিখা শুভবাৰ্তা 10 অধ্যায় 10 পদ। মই ঈশ্বৰৰ বাক্য পাঠ কৰিম, আপোনালোকে শুনিব। চোৰে কেৱল চোৰ বধ আৰু বিনাশ কৰিবলৈহে আহে, কিন্তু মই হলে তেওঁবিলাকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই নিমিত্তে আহিলো। ঈশ্বৰৰ বাক্য পঢ়া আৰু শুনাৰ কাৰণে ধন্যবাদ থাকিল। আহক আমি সকলোৱে মূৰ দুৱাম, ঈশ্বৰক ধন্যবাদ দিম। পিতৃ ঈশ্বৰ, এই মুহূৰ্তত তোমাৰ মহান পবিত্ৰ নামত প্ৰাৰ্থনা কৰিছো পিতা। আজিৰ এই বিশ্ৰাম দিন প্ৰভু তোমাক সোঁৱৰিছো, কিয়নো তোমাৰ পবিত্ৰ তেজেৰে স্থাপন কৰা জেৰুচালেম বাপ্তিষ্ট মণ্ডলী, এই মণ্ডলীৰ তোমাৰ সন্তানসকল আজি মই এই উপাসনাত প্ৰভু একেলগে তোমাক স্তুতি প্ৰশংসা কৰিছো। তোমাৰ পবিত্ৰ আত্মাই আমাৰ প্ৰত্যেকৰ হৃদয়ত থাকিবা, আশীৰ্বাদ কৰিবা পিতা। প্ৰাৰ্থনা কৰিছো এই বাক্য আমি আলোচনা কৰিম, প্ৰত্যেকৰ হৃদয়ৰ দুৱাৰ তুমি মুকলি কৰিবা, বুজিবৰ কাৰণে তুমি আশীৰ্বাদ কৰিবা। প্ৰভু যীশু নামত জনাইছো, আমেন। প্ৰিয় বিশ্বাসীসকল, এই বাক্যটোৰ বিষয়ে আপোনালোকে কিমানজনে বুজি পায় মই নাজানো, কিন্তু মই যিটো বুজি পাইছো আৰু যিটো প্ৰসংগত প্ৰভুৱে এই বাক্যটো নিজ মুখেৰে উচ্চাৰিত কৰিছে, এই বিষয়ে আমি অকণমান বৰ্ণনা কৰি চাম আৰু নিজৰ মাজতে আমাৰ মাজতে আমি এইটো আলোচনা কৰিম। ইয়াতে লিখা আছে, চোৰ কেৱল চোৰ বধ আৰু বিনাশ কৰিবলৈহে আহে বুলি কৈছে, কিন্তু মই হলে তেওঁবিলাকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই নিমিত্তে আহিলো। প্ৰভুৱে জানে তেওঁৰ আগমনৰ আগ মুহূৰ্তলৈকে যিমান দিন পৃথিৱীত থাকিব, এইখিনি সময়লৈকে হয়তো মোৰ বিশ্বাসীসকল, মোৰ মনোনীত সন্তানসকল বিশ্বাসত থাকিবনে নাই আৰু নিজৰ জীৱনটোৰ প্ৰতি নিজকে সুৰক্ষিত কৰিব পাৰিবনে নাই, এই বিষয়টো তেওঁ জানে। কাৰণ বাইবেলৰ বৈশিষ্ট্য হৈছে আগন্তুক আহিবলগীয়া দিনবিলাকৰ কথা প্ৰকাশ কৰা। এইটোৱে বাইবেল। আগত কি হ'ব লাগে, কেনেকুৱা ঘটনাবিলাক আহিব, এই বিষয়বিলাকক ঘোষণা কৰিবৰ কাৰণে বাইবেল। কাৰণ আহিবলগীয়া দিনবিলাকৰ সমস্যাবিলাক, ঘটনাবিলাক প্ৰকাশ কৰাই হৈছে বাইবেলৰ বিষয়। সেইকাৰণে প্ৰভুৱে জানে শেষৰ সময়ত মোৰ সন্তানসকলৰ অৱস্থা কি হ'ব পাৰে, কি হ'ব পাৰে। এইকাৰণে তেওঁ উপমা হিচাপে এই বাক্যটো কৈছে, চোৰে কেৱল চোৰ বধ আৰু বিনাশ কৰিবলৈহে আহে, কিন্তু মই হলে তেওঁবিলাক কোন হয়? যিসকলক তেওঁৰ সন্তান হিচাপে মনোনীত কৰিলে, যিসকলক তেওঁৰ বিশ্বাসী হিচাপে মনোনীত কৰিলে, তেওঁবিলাকক উদ্দেশ্যি কৈছে, তেওঁবিলাক যেন জীৱন পায়, তাকে যেন প্ৰচুৰকৈ পায়, তাৰ নিমিত্তে মই আহিলো। ইয়াত 3টা কথা আছে, চোৰ বধ আৰু বিনাশ। চোৰ বধ আৰু বিনাশ বিষয়টো আমি অকণমান বিশ্লেষণ কৰি চাম। প্ৰিয় বিশ্বাসীসকল, চোৰ, ভাল মানুহেতো চোৰ নকৰে। জ্ঞানী মানুহ জানো চোৰ কৰে? কেতিয়াও নকৰে। চোৰ চোৰেই হয়, চোৰ চোৰেই হয়। চোৰে কেতিয়াও কাৰোবাৰ ঘৰত চুৰ কৰিবলৈ আহি সেই ঘৰৰ লগত বন্ধুত্ব স্থাপন নকৰে বা ঘৰৰ গৃহস্থৰ লগত ভাল ব্যৱহাৰ কৰাৰ যোগেদি যিটো উদ্দেশ্যত তেওঁবিলাকে আহিছে, এই উদ্দেশ্যটো সিদ্ধ নকৰে। এই কথা আমি জনা দৰকাৰ। কাৰণ চোৰ চোৰেই হয়,
হয় তেওঁ যি বিচাৰি আহিছে চুৰ কৰিবৰ কাৰণে তাক যদি গৃহস্থই বাধা কৰে কি কৰিব? তেওঁক মাৰিব, তেওঁক অত্যাচাৰ কৰিব। তেনেকুৱা কাহিনী আমি বহুত শুনিছো। চুৰ এইদৰে চুৰ কৰিব। কিন্তু ইয়াতে কি চুৰ কৰিব এইটো আমি জানিব লাগে। ইয়াত কি চুৰ কৰিব? ইয়াত দুটা কথা আছে। এটা হৈছে আমি বাহ্যিক ৰূপে বা জাগতিক ৰূপে এই পৃথিৱীত জীয়াই থাকোঁতে আমাৰ ঘৰত যি সকলো বস্তু বাহিনী আছে, ধন সম্পত্তি আছে, তাক চুৰ কৰাটো এটা চুৰ কৰা বুলি বুজায়। কিন্তু ইয়াতে সেই চুৰটোৰ বিষয়ে কৈছে যিটো বিষয় ঈশ্বৰে আমাক দান দিছে। ঈশ্বৰে আমাক দান দিছে। ইয়াতে কৈছে যেতিয়া আমি প্ৰভুক নিজৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিলো, নিজৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিলো, তেতিয়া কৈছে ইফিছিয়া 2:4-8 লিখা আছে, অনুগ্ৰহেৰে তোমালোকে পৰিত্ৰাণ পালা। আগৰ পদকেইটা মই নপঢ়ো, কিন্তু লাষ্টত মই পঢ়ি দিছো, কাৰণ তোমালোকে নিজে পৰিত্ৰাণটো বিচাৰি পোৱা নাই এনেকুৱা কৈছে। পৰিত্ৰাণ বিষয়টো তোমালোকৰ নিজৰ বিষয় নহয়, কাৰণ অনুগ্ৰহৰ দ্বাৰাহে তোমালোকে পৰিত্ৰাণ পালা বুলি কৈছে। আমি ইতিপূৰ্বে কি আছিলে? আমি পাপী আছিলো। কাৰণ গীতমালা 51 নম্বৰ 5 পদত লিখা আছে, চোৱা অধৰ্মতে মোৰ জন্ম হল, মোৰ মাতৃয়ে পাপতে মোক গৰ্ভধাৰণ কৰিলে। আমি জন্মতেই পাপী, জন্মৰ পৰাই আমি পাপী। পাপৰ বেচ মৃত্যু, পাপৰ মূল্য মৃত্যু। এই কাৰণে আমি জন্মৰ পৰাই পাপী হোৱাৰ কাৰণে আমাক পাপৰ প্ৰায়শ্চিত্তৰ প্ৰয়োজন আছে। এই কাৰণে স্বয়ং ঈশ্বৰে প্ৰভু যীশু খ্ৰীষ্ট ৰূপে এই পৃথিৱীত আহি আমাৰ পাপৰ প্ৰায়শ্চিত্তৰ কাৰণে তেওঁ আঁচনি যুগুত কৰিলে। এই আঁচনিটো হৈছে তেওঁ অনুগ্ৰহৰ যোগেদি আপোনাক মোক তেওঁৰ সন্তান হিচাপে গ্ৰহণ কৰাটো, তেওঁৰ সন্তান হিচাপে বিচাৰি পোৱাটো। তাৰপিছত ইফিছিয়া 1:13-14 কৈছে পবিত্ৰ আত্মাৰে মোহৰ মৰা হল বুলি কৈছে। আগৰ পদকেইটা মই নপঢ়ো, কিন্তু লাষ্টৰ পদত কি কৈছে? তোমালোকক পবিত্ৰ আত্মাৰ যোগেদি মোহৰ মৰা হল, কাৰণ তুমি মোৰ সন্তান হিচাপে তোমাক মই মোহৰ মাৰিলো, তোমাক মই অভিষেক কৰিলো। এইটোৱে হৈছে ঈশ্বৰে আমাক দিয়া উপহাৰ, গিফ্ট হয়। তাকে চুৰ কৰিবৰ কাৰণে শয়তানে কি পৰিকল্পনা কৰে? মানুহবিলাকৰ বিশ্বাসৰ দুৰ্বলতা আনে, আৰু এই বিশ্বাসৰ দুৰ্বলতাটো কেনেকৈ আনিব এই নেক্সট দ্বিতীয় যিটো বিষয় তাতে প্ৰকাশ কৰা আছে, তাতে প্ৰকাশ কৰা আছে। কাৰণ পবিত্ৰ আত্মাৰে আমাক যেতিয়া মোহৰ মৰা হল, ঈশ্বৰৰ বাক্যত আন এটা পদত এইটো লিখা আছে যে মোৰ পিতৃয়ে আকৰ্ষণ নকৰিলে কোনেও মোৰ ওচৰত আহিব নোৱাৰে। কাৰণ ঈশ্বৰে যদি আকৰ্ষণ নকৰে, পবিত্ৰ আত্মাই যদি আকৰ্ষণ নকৰে, কোনেও যীশুখ্ৰীষ্টক প্ৰভু বুলি স্বীকাৰ কৰিব নোৱাৰে। এইটো চিৰসত্য, চিৰসত্য। যদি যেনি তেনি যি ইচ্ছা তাকে কৰিবলৈ মন কৰা সকলৰ যদি উদ্দেশ্যত সিদ্ধ হবৰ কাৰণে যদি এইটোৱে হ'ব লগা আছিলে, তেতিয়াহ'লে যি যাকে যাকে মানুহ খ্ৰীষ্টিয়ান হলেহেঁতেন, আজি যাকে যাকে মানুহ খ্ৰীষ্টিয়ান হলেহেঁতেন। কিন্তু ঈশ্বৰে জানে, ঈশ্বৰে আপোনাৰ মোৰ চেহেৰাৰ প্ৰতি দৃষ্টিগোচৰ নকৰে। আপোনাৰ ধন সম্পত্তিৰ ওপৰত, আপোনাৰ গুণ, আপোনাৰ ৰূপ, তাৰ ওপৰত ঈশ্বৰে আমাক বিচাৰ নকৰে। ঈশ্বৰে আমাক আপোনাৰ হৃদয় পৰীক্ষা কৰে। আপোনাৰ হৃদয়ৰ ওপৰত ভিত্তি কৰিহে তেওঁ আমাক নিজৰ সন্তান হিচাপে অনুগ্ৰহৰ যোগেদি কি কৰে? আকৰ্ষণ কৰে। অনুগ্ৰহৰ যোগেদি আকৰ্ষণ কৰে। এইটো ঈশ্বৰে দিয়া গিফ্ট হয়। কাৰণ ঈশ্বৰে এইটো আমাক দিয়াৰ কাৰণে জগতপতিয়ে কিমান দুখ পায়, কিমান দুখ পায়, বহুত দুখ পায়। কাৰণ ইয়াতে লিখা আছে, আমি যেতিয়া কলছিয়া 2:14 যেতিয়া আমি চাওঁ, আপোনালোকে বাইবেল পদটো লিখিব। কলছিয়া 2:14 এইদৰে লিখা আছে, আমাৰ বিৰুদ্ধে আজ্ঞাসমূহ থকা যি হাতে লিখাখন আমাৰ বিপক্ষে আছিল তাক মচি পেলালে আৰু গজাল মাৰি ক্ৰুচত লগাই দি তাক দূৰ কৰিলে। প্ৰেইজ দ্য লৰ্ড।
ইয়াত কি কৈছে? আমাৰ বিৰুদ্ধে যিটো পাপৰ চিন আছিলে, আপোনাৰ মোৰ কপালত পাপ শব্দটো লিখা আছিলে। কাৰণ জন্মতে পাপী, গীতমালা 51 নম্বৰ পাছপৰ্টত লিখা আছে, ঈশ্বৰৰ বাক্যত লিখা আছে, ঈশ্বৰৰ বাক্যত শক্তি আছে। বাইবেল সঁচা কথা কয়, যি হয় তাকে কয়। বাইবেল সঁচা কথা কয়। বাইবেল ঈশ্বৰৰ নিশ্বাসিত বাক্য হয়। বাইবেল ঈশ্বৰৰ নিশ্বাসিত বাক্য হয়। এইকাৰণে কৈছে আমাৰ কপালত যিটো জন্মতে পাবলগীয়া যিটো পুৰস্কাৰ, এইটো কি আছিলে? পাপ। পাপ শব্দ যেতিয়া আপোনাৰ মোৰ কপালত লিখা আছিল, যেতিয়া প্ৰভু যীশুখ্ৰীষ্টই আপোনাক মোক মনোনীত কৰিলে, তেওঁৰ গজাল বিন্ধা হাতেৰে যিটো তেজ, যিটো কালবাৰী ক্ৰুচত বোৱাই নিয়া পবিত্ৰ তেজৰ যোগেদি আপোনাৰ মোৰ পাপ যেতিয়া মচি পেলালে, মচি পেলোৱাৰ পাছত তেতিয়া কি কৈছে? তুমি এই মোৰ মনোনীত সন্তানৰ বিষয়ে তুমি চোৱা, কপালত কি লিখা আছে? পাপ লিখা আছিল। কিন্তু এতিয়া চোৱা, কিন্তু এতিয়া পৰিষ্কাৰ হৈ গল। কাৰণ ইয়াতে লিখা আছে, আমাৰ বিৰুদ্ধে আজ্ঞাসমূহ থকা যি হাতে লিখাখন আমাৰ বিপক্ষে আছিল, তাক মচি পেলালে আৰু গজাল মাৰি ক্ৰুচত লগাই দি তাক দূৰ কৰিলে। গজাল মাৰি ক্ৰুচত লগাই দূৰ কৰিলে। তেতিয়া আপুনি চাফা হৈ গল। পাপৰ পৰা সম্পূৰ্ণ পৰিত্ৰাণ পালে। কাৰ যোগেদি পালে? প্ৰভু যীশু খ্ৰীষ্টৰ যোগেদি পালে। আপোনাৰ পাপৰ বাৰ তেওঁ নিজে গাত পাতি ললে। সেইটো হৈছে আপোনাৰ মোৰ জীৱনত পাবলগীয়া যিটো পুৰস্কাৰ, এই পুৰস্কাৰটো হৈছে ঈশ্বৰে দিয়া উপহাৰ। এই উপহাৰক চুৰ কৰিবৰ কাৰণে শয়তানে বিভিন্ন কৌশল অৱলম্বন কৰি পেলাই কি কৰে? নষ্ট কৰিব বিচাৰে। সেইকাৰণে এই বাক্যৰ যোগেদি আপোনাক মোক ৱাৰ্ণিং দিছে, আপোনাক মোক সাৱধানবাণী শুনাইছে। হে মোৰ ভাইসকল, ভনীসকল, মাসকল, তোমালোক সাৱধান হোৱা। চুৰ কেৱল চুৰ আৰু বিনাশ কৰিবলৈহে আহে। মৰম কৰিবৰ কাৰণে নাহে, প্ৰেম কৰিবৰ কাৰণে নাহে, বন্ধুত্ব স্থাপন কৰিবৰ কাৰণে নাহে। আহে মাত্ৰ আপোনাক নষ্ট কৰিবৰ কাৰণে। তাৰ পৰা সাৱধান হোৱা বুলি কৈছে। তাৰ পৰা নিজৰ বিশ্বাসটো সুৰক্ষিত কৰি ৰখা বুলি কৈছে। দ্বিতীয়, বধ বুলি কৈছে। কিন্তু কি বধ কৰিব? কি বধ কৰিব? ইয়াতে লিখা আছে, দ্বিতীয় বিৱৰণ 7:26 এইদৰে লিখা আছে, আৰু তুমি ঘিনলগীয়া বস্তু নিজৰ ঘৰলৈ নিনিবা, নিলে তাৰ দৰে তুমিও বৰ্জিত হবা বুলি কৈছে। ঘিনলগীয়া বস্তু কি আছে? চুৰ কৰা বস্তু, লেতেৰা বস্তুবিলাক, যিটো বৰ্জিত বস্তু হয়, মানুহৰ ব্যৱহাৰৰ যোগ্য নহয়। মানুহৰ ব্যৱহাৰৰ যোগ্য নহয় বুলি যদি কোৱা হয়, তাত বহুত বস্তু সাঙুৰি লয়। তাত বহুত বস্তু সন্নিৱিষ্ট আছে, যিটো বৰ্জিত বস্তু মানুহৰ জীৱনত ব্যৱহাৰৰ যোগ্য নহয়। এনে বস্তুবিলাকক ঘৰত নানিবা কৈছে। যদি আনে, এই বস্তুৰ লগত তুমিও বৰ্জিত হব বুলি কৈছে। এইটো কিমান ডাঙৰ কথা হব পাৰে? এইটো বহুত ডাঙৰ কথা হব পাৰে। কিমান ডাঙৰ বিষয় হব পাৰে? কাৰণ যি বস্তু আপুনি আনিব, এই অনাৰ যোগেদি আপোনাৰ জীৱন, আপোনাৰ পৰিয়ালৰ গোটেই বিশ্বাসী জীৱনটো নষ্ট হব বুলি কৈছে। আৰু কৈছে যিচয়া 5:11 যিবোৰে দ্ৰাক্ষাৰসত মতলীয়া নকৰে, বহু ৰাতিলৈকে থাকে, সিহঁতক সন্তাপ হব বুলি কৈছে। যিসকল যি নিচাজাতীয় বস্তু, নিচাজাতীয় পানীয় বস্তু সেৱন কৰি, তাক পান কৰি মাছ নিশালৈকে থাকে কৈছে। যেতিয়ালৈকে নিচা নহব, তেতিয়ালৈকে খাই থাকিব। ইয়াকে কোৱা হয়, শিয়ালৰ দৰে সোমাল, কিন্তু বাঘৰ দৰে ওলাই আহিল কৈছে। সোমাওঁতে কি হব? শিয়ালৰ দৰে সোমাব, কিন্তু ওলাওঁতে বাঘৰ দৰে ওলাই আহিব। তাক কি কৈছে? ইহঁতৰ সন্তাপ হব বুলি কৈছে। সন্তাপৰ শব্দ যেতিয়া আমি বিশ্লেষণ কৰো, তাত বহুত গভীৰৰ পৰা গভীৰতম শব্দবিলাক সোমাই আছে, বিষয়বিলাক সোমাই আছে। সন্তাপ হব, এই জগততো তেওঁৰ অভাৱ, সন্তাপ হব, দুখ কষ্ট বেদনা সীমাহীন নোহোৱা হব। মৃত্যুৰ সিপাৰতো তেওঁৰ জীৱনটো নষ্ট হব বুলি কৈছে। নষ্ট হব, সন্তাপ হব। এইবিলাক বৰ্জিত বস্তু হয়, সেইবিলাক ব্যৱহাৰ নকৰিবা বুলি কৈছে। আৰু 20:12 কি লিখা আছে? যিবোৰ বস্তু আমি ব্যৱহাৰ কৰো, আজিকালি বজাৰসমূহত ঢেৰ পোৱা যায়, সহজলভ্য।
আজিকালি বহুত অহজ নিজৰ শৰীৰক নষ্ট কৰিবৰ কাৰণে, নিজৰ শৰীৰক দুখ দিবৰ কাৰণে, অত্যাচাৰ কৰিবৰ কাৰণে বহুত বস্তু আজি বজাৰত সুলভ মূল্যত পোৱা যায়। বহুত বস্তু তেনেকুৱা বজাৰত আজিকালি সহজলভ্য হয়। আৰু কৈছে হবকুক 2:5 তদুপৰি দ্ৰাক্ষাৰস বিশ্বাসঘাতকতা বুলি কৈছে। যিসকলে দ্ৰাক্ষাৰস খাব, নিচাজাতীয় বস্তু পান কৰিব, সেই মানুহবিলাকৰ ওপৰত কোনো বিশ্বাস নাই বুলি কৈছে। বিশ্বাস নাই। সেই মানুহবিলাকৰ ওচৰত কোনো নিশ্চয়তা নাই। বিশ্বাসঘাতক বুলি কৈছে। নিজৰ বন্ধুক বিশ্বাস কৰিব, নিজৰ পৰিয়ালৰ ওপৰত বিশ্বাসঘাতক কৰিব, তেওঁৰ জীৱনত কোনো অতিষ্ঠ নোহোৱা হৈ যায়। আৰু কৈছে কি হোসেয়া 4:11 বেইছালী দ্ৰাক্ষাৰস আৰু নতুন দ্ৰাক্ষাৰসে কি কৰে? বুদ্ধিহীন কৰে বুলি কৈছে। বুদ্ধিহীন কৰে। যিসকলে নিচাজাতীয় বস্তুবিলাকত আসক্ত হৈ থাকে, যিসকলে নিচাজাতীয় বস্তুবিলাকত আসক্ত হৈ পেলাই নিজৰ জীৱনটো অতিবাহিত কৰে, সিহঁতৰ বুদ্ধিহীন হৈ বুলি কৈছে। ব্যভিচাৰী কৰিব, বেয়া কামত আসক্ত হ'ব, কিন্তু জ্ঞান বুদ্ধি নহ'ব। প্ৰকৃত ঈশ্বৰৰ সৃষ্টি মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে তেওঁৰ একোৱেই নোহোৱা হৈ যাব, কোনো মানসিকতা নোহোৱা হৈ যাব। এইকাৰণে ঈশ্বৰৰ বাক্যত এইবিলাক আমাক মৰাই দিছে। এইবিলাকৰ যোগেদি কি কৰিব বিচাৰিছে? আমাৰ এই ঈশ্বৰৰ আশীৰ্বাদটো চুৰ কৰিব। কাৰণ সেইদৰে আপোনাৰ শৰীৰক নষ্ট কৰাৰ যোগেদি, আপোনাৰ শৰীৰক দুখ দিয়াৰ যোগেদি, দুৰ্বলতালৈ অনাৰ যোগেদি কি কৰিব? আপোনাৰ বিশ্বাসক দুৰ্বল কৰিব দিব। যেতিয়া শৰীৰ দুৰ্বল হ'ব, বিশ্বাস দুৰ্বল হ'ব। যেতিয়া বিশ্বাস দুৰ্বল হ'ব, আমাৰ গোটেই জীৱনটোৱে অৱস হৈ যাব। তেতিয়া কোনো জীৱনৰ নিশ্চয়তা নোহোৱা হৈ যাব। শেষ সিদ্ধান্ত এটাই হ'ব, তেওঁ আত্মহত্যা কৰিব লাগিব। সেইকাৰণে প্ৰভু যীশুৱে কৈছে, শেষৰ সময়ত মোৰ সন্তানবিলাকৰ অৱস্থা কি হ'ব পাৰে তাক প্ৰকাশ কৰি দেখুৱাবৰ কাৰণে যোহানে লিখা শুভবাৰ্তা 10:10 লিখা আছে, চোৰ কেৱল চোৰ আৰু বিনাশ কৰিবলৈ আহে, বধ কৰিব আৰু বিনাশ কৰিবলৈ আহে। বিনাশ কৰিব, বিনাশ কৰিব বুলি কৈছে। সেইকাৰণে আমি সাৱধান হ'ব লাগে। আপুনি চাওক, আমাৰ নিজৰ সৃষ্টিৰ বিষয়টো আমি যদি নিজে অনুভৱ কৰোঁ, আমাৰ সৃষ্টিৰ বিষয়টো যেতিয়া আমি অনুভৱ কৰি, কিমান ধুনীয়াকৈ ঈশ্বৰে আমাক সৃষ্টি কৰিলে। ঈশ্বৰে কৈছে, মই পবিত্ৰ, তোমালোক পবিত্ৰ হোৱা। হয়, আমি ঈশ্বৰৰ দৰে পবিত্ৰ হ'ব নোৱাৰো, কিন্তু পবিত্ৰতাক আমি অনুসৰণ কৰিব পাৰো। পবিত্ৰ জীৱনটো আমি অনুসৰণ কৰিব পাৰো। হয়, কোনোবা মহান ব্যক্তিক আমি তুলনা কৰি বহুত বিষয়বিলাকত আমি আলোচনা কৰো। আৰু বাইবেলত তেনেকুৱা বহুত কথাবিলাক আছে। আব্ৰাহামৰ বিষয় আছে, পৌলৰ বিষয় আছে, সিহঁতৰ জীৱন বৃত্তৰ বিষয়ে বহুত কথাবিলাক উল্লেখ কৰা আছে। আমি তেওঁবিলাকৰ নিচিনা হ'ব নোৱাৰিব পাৰো, কিন্তু আমি তেওঁলোকৰ আদৰ্শত আমি চলিব পাৰো। সেইকাৰণে প্ৰিয় বিশ্বাসীসকল, এই বিষয়টো আমি জনা দৰকাৰ। কাৰণ ঈশ্বৰে আমাক ইমান ধুনীয়াকৈ সৃষ্টি কৰিছে। আমাৰ চকু, আমাৰ মুখমণ্ডল, কাণ, চকু, আমাৰ চেহেৰা কিমান ধুনীয়া আছে। তাৰ মাজতে আমাৰ দাঁতটো ইমান ধুনীয়াকৈ ঈশ্বৰে সৃষ্টি কৰিছে, বগা ধুনীয়াকৈ সৃষ্টি কৰা হৈছে। যদি আমি তাক নিচাজাতীয় বস্তু সেৱন কৰাৰ যোগেদি যদি আমি ইয়াক লেতেৰা কৰো, ঈশ্বৰে কিমান বেয়া পাব। আপোনাৰ মৰমৰ সন্তানটোক যদি আপুনি গা ধুৱাই ভালদৰে চাফ চিকুণ কৰি ধুনীয়া কাপোৰ পিন্ধাই যদি ৰাখো, তাত যদি এই সন্তানটি আকৌ বোকা ছটিয়াই নিজৰ কাপোৰ কানি শৰীৰক যদি লেতেৰা কৰে, মা দেউতা হিচাপে আপুনি কিমান দুখ পাব, হয়নে নহয়? আপুনি কিমান দুখ পাব, বেজাৰ পাব। আইও, এতিয়াই তোমাক মই গা ধুই ভাল কাপোৰ পিন্ধাই তোমাক ৰাখিছিলো, কিন্তু কিয় তুমি আকৌ পুনৰাই লেতেৰা বস্তুবিলাক তোমাৰ গাত সানি কিয় লেতেৰা কৰিলা? গালি নিদিবনে? তাক শাস্তি নিদিবনে? ঠিক এইদৰে ঈশ্বৰে আমাক ধুনীয়া চেহেৰা দিছে। ইয়াক যদি আমি বিকৃত কৰো, নিচাজাতীয় বস্তুবিলাক সেৱন কৰাৰ যোগেদি আমাৰ দাঁতটো যদি পাখৰা যদি ৰঙা কৰি যদি পেলাওঁ, ঈশ্বৰে কিমান ভাল পাব বা ঈশ্বৰে কিমান দুখ পাব। মোৰ সন্তানবিলাকক মই এইদৰে সৃষ্টি কৰা নাছিলো, আৰু মই এইদৰে তেওঁবিলাকক জীৱন ধাৰণ কৰিবৰ কাৰণে মই সিহঁতক কোৱা নাছিলো, শিকোৱা নাছিলো, কিন্তু দেখিছো মোৰ চিন্তাৰ, মোৰ কাৰ্যৰ সম্পূৰ্ণ বিপৰীত। ঈশ্বৰে কিমান দুখ পাব।
কিমান দুখ পাব। শেষত কি কৈছে? বিনাশ কৰিব বুলি কৈছে। বিনাশ কৰিব। ঈশ্বৰে তোমাক মোক অনুগ্ৰহৰ দ্বাৰা মনোনীত কৰিলে আৰু এই পৃথিৱীত মানুহ হিচাপে জীৱন ধাৰণ কৰিবৰ কাৰণে আমাক বিভিন্ন প্ৰশিক্ষণৰ যোগেদি আমাক কি কৰিলে? আত্মিক শিক্ষা প্ৰদান কৰিলে। যদি আমি নিচা জাতীয় বস্তুবিলাকৰ যদি শৰীৰক আমি দুখ দি কষ্ট কৰি যদি শৰীৰক দুৰ্বল কৰি যদি পেলাওঁ, তেতিয়া কি হ'ব? কি হ'ব? শয়তানে আমাক কি কৰিব? আমাৰ ঈশ্বৰে দিয়া যিটো প্ৰতিজ্ঞা অনন্ত জীৱনৰ যিটো ভাগ তাক কি কৰিব? বিনষ্ট কৰিব বুলি কৈছে। স্বৰ্গ যাব নোৱাৰিব। এই পৃথিৱীতে তুমি হেৰাই যাব লাগিব। আশীৰ্বাদক হেৰুৱাৰ কাৰণে, চুৰ কৰিবলৈ দিয়াৰ কাৰণে, নিজৰ শৰীৰক অত্যাচাৰ কৰিবৰ কাৰণে যিবিলাক বস্তু ঈশ্বৰৰ দিছে ঘৃণনীয় তাক ব্যৱহাৰ কৰাৰ যোগেদি, সেৱন কৰাৰ যোগেদি শৰীৰক যেতিয়া নষ্ট কৰিব, তেতিয়া কি হ'ব? ঈশ্বৰৰ প্ৰতিজ্ঞাৰ যিটো স্বৰ্গ জীৱন এইটো বিনষ্ট কৰিব বুলি কৈছে। শয়তানে তিনিটা হাতিয়াৰ লৈ পেলাই আমাৰ জীৱনৰ কাৰণে যুঁজি আছে, যাতে যেন অনন্ত জীৱনৰ ভাগি হ'ব নোৱাৰে। এইকাৰণে প্ৰভু যীশু খ্ৰীষ্টই কৈছে যে শেষৰ সময়ত মোৰ সন্তানবিলাকৰ অৱস্থা কি হ'ব পাৰে, এইকাৰণে এই বাক্যটো তেওঁ আমাৰ কাৰণে দিয়া আছে। ইয়াক আমি বিশ্বাস কৰিব লাগে। যিসকলে সঁচাকৈ এই বাক্যৰ দৰে জীৱন ধাৰণ কৰে, এইবিলাকৰ জীৱন স্বাস্থ্য সকলো ক্ষেত্ৰতে ভাল আছে। এইকাৰণে মই আজি জেৰুচালেম বাপ্তিষ্ট মণ্ডলীৰ প্ৰভুৰ সন্তানসকলক, তেওঁৰ তেজেৰে কিনা সন্তানসকলক এয়াই মই ক'ব বিচাৰিছো, এইটো মোৰ বাক্য নহয় আৰু এই বাক্য কোৱাৰ মোৰ অধিকাৰ নাই, এই বাক্য প্ৰচাৰ কৰাৰ মোৰ শক্তি নাই, কিন্তু ঈশ্বৰৰ বাক্য লিখা আছে। তেওঁৰ আত্মাই আজি এই বাক্য ক'বৰ কাৰণে কি কৰিছে? উৎসাহিত কৰিছে। এই বাক্য ঈশ্বৰৰ বাক্য হয়, জীৱন্ত বাক্য হয়। গতিকে মই আশা ৰাখিছো আপোনালোকে বিষয়বিলাক বুজি পাইছে। আমেন। থেংক ইউ। সৈতে আছে আমাৰ পেগু ছাৰ। তো পেগু ছাৰ আমাৰ মণ্ডলীত কিমান বছৰৰ মূৰত আহিলে আৰু আহি কেনে পাইছে, তো ছাৰৰ পৰা অকণমান জানিব বিচাৰিছোঁ। সৈতে আছে পেগু ছাৰ। ছাৰ জয় যীশু। প্ৰেইজ দ্য লৰ্ড। আপুনি 30 বছৰৰ মূৰত এই মণ্ডলীলৈ আকৌ আহিছে, ফুৰিবলৈ আহিছে, আৰু তেতিয়াৰ আৰু এতিয়াৰ পাৰ্থক্য কি দেখিছে বাৰু? কেনেকৈ পাৰ্থক্য? হয়, মই আজি সঁচাকৈ ক'বলৈ গ'লে নষ্টালজিক হৈ গৈছোঁ। হয়, কাৰণ 1995 চনত হয়, আমাৰ টাকাম মিচিং বাপ্তিষ্ট কেবাং, হয়, হয়, আমাৰ এটা অসম ভিত্তিক মিচিংসকলৰ মাজত এটা সহভাগিতা দল আছিল। হয়, তাৰে বছৰেকীয়া অধিৱেশন হয়, আমি ইয়াতে অনুষ্ঠিত কৰিবৰ কাৰণে হয়, সিদ্ধান্ত লৈছিল। হয়, হয়, তেতিয়া আমাৰ সভাপতি আছিলে ডাক্তৰ বিলাস পেগু, হয়, আৰু সাধাৰণ সম্পাদক আছিলে স্বৰ্গীয় আইচেন পেগু। হয়, তেওঁলোকে মোক পঠিয়ালে ইয়াত মিটিং কেনেকৈ কৰিব লাগে তাৰ সকলোখিনি যোগাৰ স্থানীয় মণ্ডলীৰ লগত আলোচনা কৰি আগবঢ়াবৰ কাৰণে মোক পঠাইছিল। তেতিয়া মই আহিলোঁ আৰু সেই মই 15 দিন ইয়াত আছিলোঁ। 15 দিনত মই প্ৰতিটো বিশ্বাসীসকলৰ লগত সহভাগিতা ৰাখিছিলোঁ আৰু প্ৰাৰ্থনা সহভাগিতা আৰু গোটেই অঞ্চল মই ভিজিট কৰিছিলোঁ, ভ্ৰমণ কৰিছিলোঁ, বহুতক লগ পাইছিলোঁ। সেই তেতিয়াৰ সময়ত যিটো মণ্ডলীৰ পৰিৱেশ আৰু গীৰ্জাঘৰৰ পৰিৱেশ, বিশ্বাসীসকলৰ পৰিৱেশ, আজি কিমান বছৰ হৈছে? 30 বছৰ। 30 বছৰত যথেষ্ট পৰিৱৰ্তন হৈছে। এনে বছৰ হিচাপত ক'বলৈ গ'লে মানে 30 বছৰত পূৰ্ণাংগ এটা বয়সো হয়, পৰিৱৰ্তন হোৱাটো স্বাভাৱিক। কিন্তু তথাপিও আত্মিক দিশত আজি মই খুব ভাল পাইছোঁ। আজি মই আমাৰ পালক মহোদয়ৰ যোগেদি আৰু সম্পাদক জুৱেল নৰ আৰু দীপক বসুমতাৰী, ইহঁতৰ যোগেদি পবিত্ৰ বেদীত আকৌ প্ৰভুৰ শুভবাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণে সুযোগ দিলে। তাৰ কাৰণে মোৰ আৰু মোৰ পৰিয়াল তৰফৰ পৰা আপোনালোকক অশেষ ধন্যবাদ দিছোঁ। ধন্যবাদ। সেই সভাখনত মানে এনেকৈ এটা স্পেচিয়েল চব্জি খোৱা হৈছিল, আৰু সেই চব্জিৰ নাম তো ছাৰৰ পৰা অকণমান জানিব বিচাৰিছোঁ। হয়, এই সময়ত আমাৰ এনেকুৱা আছিলে, এইটো যিটো মণ্ডলী ইয়াত আছে, এইটো উত্তৰ দাৰিকাটি। ইয়াত প্ৰত্যেক পৰিয়ালৰে মানে বাৰীৰ শাক পাচলি যথেষ্ট এই সময়ত উৎপাদন আছিল, বিশেষকৈ লাই শাক ইমান ডাঙৰ, মানে এইটো কি হ'ব,
জানুৱাৰী মাহৰ কথা তেতিয়া আমি কি কৰিছিলোঁ এই লাই শাকক লাই পাতক আমি ৰাসৰ বনাইছিলোঁ আমাৰ মিচিঙত ৰাসৰ বুলি কয় সিজোৱা শাক মানে বইল শাক আৰু ক'বলৈ গ'লে বইল শাক কৰিছিলোঁ যেতিয়া দীঘল মানে টুকুৰা নোহোৱাকৈ দীঘল যেতিয়া বইল কৰিছিলোঁ তাক যেতিয়া উঠাব সঁচাকৈ পিন্ধা লংপেনৰ নিচিনা আছিলে সেইকাৰণে প্ৰত্যেক প্ৰতিনিধিয়ে ইয়াক খাই পেলাই কৈছিল যে আমি লংপেন শাক খাইছোঁ লংপেন শাক খাইছোঁ সেইদৰে মানে প্ৰকাশ কৰিছিলে সেইকাৰণে এই অঞ্চলৰ নাম এটা সময়ত লংপেন শাক খোৱা ঠাই বুলিও পৰিচিত হৈছে মানে যিটো নেকি বইল কৰা চব্জি ন যে লাই পাত মানে নাকাটাকৈ দীঘলে দীঘলে বইল কৰা কৰিছিলে সেইবাবে মানে লংপেন শাক বুলি কৈছিলে লংপেন ৱিং বুলি কৈছিলে বহুত বহুত ধন্যবাদ থেংক ইউ এয়াই আছিল ছাৰৰ পৰা যি দুই একাষাৰ শুনিলোঁ কাৰণ ছাৰে যিটো সময়ত আমাৰ মণ্ডলীত আহিছিলে তো সেইখিনি সময়ততো মই একেবাৰে সৰু কাৰণ যিটো সময়ত সভা হৈছিলে তো একজেক্ট মোৰ এতিয়া মানে মনত নাই সেইখিনি পাইছোঁ কিন্তু ইমান ক'বলৈ নোৱাৰোঁ যে এনেকৈ হৈছিল তেনেকৈ কাৰণ 30 বছৰ আগৰ কথা হয়তো তো এয়াই আছিল আজিৰ ভিডিঅ' ধন্যবাদ